চাওক আপোনালোকে জানে বিটিআৰত শান্তিৰ বিটিআৰ বুলি মানে প্ৰমোদ বড়ো ডাঙৰীয়াই সময়ে সময়ে মানে বিভিন্ন সভা সমিতিত বা তেখেতে শান্তিৰ বিটিআৰ বুলি কৈ থাকে আৰু আমি দেখিবলৈ পাইছোঁ এই প্ৰমোদ বড়ো তথাকথিত শান্তিৰ বিটিআৰৰ আৰু তেখেতৰে ঘনিষ্ঠ এজন ইএম অৰূপ কুমাৰ দে ডাঙৰীয়াই সময়ে সময়ে বিটিচি অঞ্চলত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ কাৰণে যি প্লেন পলিচি বা যি ষড়যন্ত্ৰ ৰচি থাকে আপোনালোকে কিন্তু ইতিমধ্যে মানে জ্ঞাত কাৰণ আপোনালোকে জানে যোৱা চিতলা অঞ্চলত তেখেতে নিজেই ভূমি দখল কৰিব যায় ধৰ্মীয় সংখ্যালঘু মানুহখিনিক মানে এটা সাম্প্ৰদায়িক ৰূপ এটা দি ধৰ্মীয় সংখ্যালঘু মানুহখিনি বোলে তেখেতসকলৰ কোনোবা সম্প্ৰদায়ৰ মানে ব্যক্তিৰ বোলে ভূমি দখল কৰিব আহিছে বুলি এনেকৈ এটা কথা কৈ অসমৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক আনি এটা সাম্প্ৰদায়িক মন্তব্য দি বিটিচিখন উত্তপ্ত কৰি এটা সাম্প্ৰদায়িক সংঘৰ্ষ লগাৰ কাৰণে প্লেন পলিচি কৰিছিল আৰু যোৱাকালি আমি যিখিনি গম পালোঁ তেখেতে ৭৮তম স্বাধীনতা দিৱস উপলক্ষে তেখেতে এটা মাৰাথন ৰেচ আয়োজন কৰিছিল আৰু তেখেতে যিখিনি যুৱক তাতে অংশগ্ৰহণ কৰিছিল এই যুৱকসকলক মানে তেখেতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যিয়ে মাৰাথন ৰেচটোত মানে প্ৰথম বা দ্বিতীয় বা তৃতীয় হ'ব এই ব্যক্তিসকলক তেখেতসকলে ৫,০০০কৈ টকা তাৰপিছত এনেকৈ চাৰ্টিফিকেট আৰু মেডেল প্ৰদান কৰিব তাৰপিছতে তেখেতৰ মানে ছবি থকা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ছবি থকা গেঞ্জিও তেখেতে এই যুৱকসকলক প্ৰদান কৰিছিল তাৰপিছতে যেতিয়া অৰূপ কুমাৰ দে ডাঙৰীয়া যিখিনি প্ৰতিশ্ৰুতি ল'ৰাসকলক বা যুৱকসকলক দিছিল এইখিনি দিব নোৱাৰি তেখেতে তাৰে পৰা মানে যেতিয়া পলায়ন কৰিল তাৰপিছতে এই ল'ৰাখিনি ক্ষোভৰ উদ্দীকৰণ হৈ ক্ষোভত তেখেতসকলে এই ইয়াতে যিটো পেণ্ডেল আছিল এই পেণ্ডেলত মানে আক্ৰমণ কৰিলে এইখিনি অৰূপ কুমাৰ দেৰ যিটো মিছা প্ৰতিশ্ৰুতি আছিল আৰু তেখেতে যে মানে ল'ৰাখিনিক লৈ মানে এটা মানে আবুৱা ভৰাৰ এটা প্ৰতিশ্ৰুতি দিছিল এই প্ৰতিশ্ৰুতিৰ উদ্দীকৰণ হৈ ল'ৰাখিনি ক্ষোভত তেনেকুৱা মানে এটা পৰিৱেশ মানে সূচনা তাতে হৈছিল আৰু আজি আপোনালোকৰ জৰিয়তে অৰূপ কুমাৰ দে ডাঙৰীয়াক মানে আমি ABMCয়ে প্ৰশ্ন উত্থাপন কৰিছোঁ যোৱাকালি তেখেতে লাইভত আহি মানে আমি কোৱা দেখিবলৈ পাইছিলোঁ যে হঠাৎকৈ ২০০মান মুছলিম সম্প্ৰদায়ৰ যুৱক আহি তেখেতৰ পেণ্ডেলত আক্ৰমণ কৰিছে কমিটিৰ মানুহখিনিক আক্ৰমণ কৰিছে আজি অৰূপ কুমাৰ দে ডাঙৰীয়াক আমি প্ৰশ্ন কৰিছোঁ ABMCয়ে যদি হঠাৎ ২০০মান ল'ৰা আহিল তেনেহ'লে এই ২০০মান ল'ৰাৰ গাত যিখিনি গেঞ্জি আছিল গেঞ্জিখিনিতো অৰূপ কুমাৰ ডাঙৰীয়াৰ ছবি থকা গেঞ্জিখিনিতো অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ছবি থকা এই গেঞ্জিখিনি হঠাৎখিনি এই ধৰ্মীয় সংখ্যালঘু মানুহৰ যিখিনি আমাৰ ধৰ্মীয় সংখ্যালঘু যুৱক আছিল তেখেতসকল হঠাৎকৈ ক'ত পালে এনেকৈ সময়ে সময়ে সাম্প্ৰদায়িক মন্তব্য দি বিটিচিৰ এম অৰূপ কুমাৰ ডাঙৰীয়াই বিটিচি অঞ্চলত এটা অশান্ত পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে যি উঠিবৰে লাগিছে ইয়াক আমি ABMCয়ে তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু অৰূপ কুমাৰ দেক আমি কালি কোৱা দেখিবলৈ পাইছোঁ তেখেতে এইখন বোলে বাংলাদেশ বুলি ভাবিছে নেকি এইখন বিটিআৰ অসম তথা এই ভাৰতবৰ্ষখন বাংলাদেশ বুলি ভাবিছে অৰূপ কুমাৰ দেক আমি প্ৰত্যাহ্বান জনাইছোঁ তেখেতে যিবোৰ ভাষাত তেখেতে কথা বতৰাবোৰ কৈ আছে আপোনালোকে চাবচোন অৰূপ কুমাৰ দে ডাঙৰীয়া যিবোৰ ভাষা কালি মানে ইউজ কৰিছে তেখেতেতো বেংগলী ভাষা ইউজ কৰিছে ইয়াতে অসমীয়া নজনা এজন ব্যক্তিয়ে আৰু অইন সম্প্ৰদায়ক মানে বাংলাদেশী বুলি কোৱাৰ সাহস এই বিটিআৰ অঞ্চলত পায় আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিটো এটা ভাতৃত্ববোধ এই বিটিচি অঞ্চলত আছে তেখেতে বিনিষ্ট কৰাৰ কাৰণে যি উঠিব লাগিছে আমি ABMCয়ে গৰিহণা দিছোঁ